মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 সায়েন্সৰ চেপ্টাৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ তাৰ কোৱেশ্চন এনসাৰ তোমালোকৰ ওচৰত লৈ আহিছো। গতিকে আহা আজিৰ ভিডিঅটো আৰম্ভ কৰো। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে পেজ নম্বৰ 3 ত আছে তলৰ কোনবোৰ পদাৰ্থ চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস। এতিয়া ইয়াৰ এনসাৰটো হ'ব কোনবোৰ পদাৰ্থ সেইবোৰ হৈছে চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়। নেক্সট কোৱেশ্চনটো হৈছে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুবোৰৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। ইয়াৰ উত্তৰটো হৈছে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায়, ফলত ই বহু দূৰলৈকে বিয়পি পৰে। সেইবাবে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ কণিকাবোৰে বেছি দূৰ অতিক্ৰম নকৰে। সেইবাবে ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। নেক্সট কুৱেশ্যনটো হৈছে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে, কিন্তু পদাৰ্থৰ কি ধৰ্মৰ কাৰণে এইটো সম্ভৱ? ইয়াৰ উত্তৰটো হৈছে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ যি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ হ'ল সেইটো হৈছে পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে আৰু পানীৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম। নেক্সট কুৱেশ্যনটো হৈছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? ইয়াৰ উত্তৰটো হৈছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হ'ল 1 নম্বৰ পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, 2 নম্বৰ পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, 3 নম্বৰ পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। নেক্সট পেজ নম্বৰ 6 ত আছে প্ৰশ্নাৱলী। কুৱেশ্যনটো হৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। ঘনত্ব = ভৰ বা আয়তন। তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা। বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো। এতিয়া চবতকৈ কম ঘনত্ব কাৰ আছে? বায়ু, তাৰপিছত চিমনিৰ পৰা ওলোৱা ধোঁৱা, তাৰপিছত কপাহ, তাৰপিছত পানী, মৌ, চকমাটি আৰু লো। নেক্সট কুৱেশ্যনটো হৈছে পদাৰ্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা। বৈশিষ্ট্য পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান গোটাত কম থাকে, জুলীয়াত মধ্যমীয়া থাকে, গেছীয়াত আটাইতকৈ বেছি থাকে। পদাৰ্থৰ কণিকাবোৰৰ গতি গোটাত কম, জুলীয়াত মধ্যমীয়া, গেছীয়াত আটাইতকৈ বেছি। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ গোটাত আটাইতকৈ বেছি, জুলীয়াত মধ্যমীয়া আৰু গেছীয়াত কম। বি তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিতা, আকাৰ, গতিশক্তি আৰু ঘনত্ব। দৃঢ়তা কোনো পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থৰ নিজৰ আকাৰ আৰু আয়তন সলনি নকৰে। পদাৰ্থৰ সেই গুণক দৃঢ়তা বোলে। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি, জুলীয়া পদাৰ্থৰ দৃঢ়তা কম, আনহাতে গেছীয় পদাৰ্থৰ দৃঢ়তা নাই। নেক্সটটো হৈছে সংকোচনশীলতা। কোনো পদাৰ্থৰ ওপৰত বাহ্যিক চাপ প্ৰয়োগ কৰিলে সেই পদাৰ্থটোৰ আয়তন কমি যায়। পদাৰ্থৰ এই গুণক সংকোচনশীলতা বোলে। নেক্সট হৈছে প্ৰবাহিতা। কোনো পদাৰ্থ নিজৰ আকৃতি বজাই নাৰাখি সহজে বৈ যাব পৰা ক্ষমতাক প্ৰবাহিতা বোলে। নেক্সট হৈছে আকাৰ। কোনো পদাৰ্থৰ বাহ্যিক ৰূপ বা গঠনক আকাৰ বোলে। নেক্সট হৈছে গতিশক্তি। এটা পদাৰ্থৰ গতি কৰাৰ ক্ষমতাক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায়। নেক্সট হৈছে ঘনত্ব। কোনো পদাৰ্থৰ একক আয়তনত থকা ভৰৰ পৰিমাণক ঘনত্ব বোলে। নেক্সট কুৱেশ্যন কাৰণ দৰ্শোৱা। কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। তাৰ কাৰণ কি? উত্তৰ গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি একেবাৰে কম। সেইবাবে গেছীয় পদাৰ্থ কোনো এটা বন্ধ পাত্ৰত ৰাখিলে সেই গেছ
পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। নেক্সট হৈছে বি, ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। উত্তৰটো হৈছে গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে, আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। নেক্সটটো হৈছে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলি ক'ব পাৰি। উত্তৰটো হৈছে কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। তদুপৰি টেবুলখন দৃঢ় সংকুচিত নহয়, সেয়ে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলি ক'ব পাৰি। নেক্সটটো হৈছে ডি, আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। উত্তৰটো হৈছে বায়ু কণিকাবোৰৰ মাজত আকৰ্ষণ বল কম, তথা ইহঁতৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি, সেয়ে আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল বেছি আৰু কণিকাবোৰৰ মাজত ব্যৱধান কম, সেয়ে কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কাৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। নেক্সট কুৱেশ্যনটো হৈছে কঠিন পদাৰ্থৰ তুলনাত গেছীয় পদাৰ্থ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু? উত্তৰটো হৈছে বৰফৰ আয়তন পানীৰ আয়তনতকৈ বেছি, সেয়ে বৰফৰ ঘনত্ব পানীতকৈ কম, সেইবাবে বৰফ পানীত উপঙে। নেক্সট কুৱেশ্যনটো হৈছে পেজ নম্বৰ 9ত আছে। 1 নম্বৰ কুৱেশ্যন, তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছত প্ৰকাশ কৰা। এ 300 কেলভিন, বি 573 কেলভিন। এতিয়া আমি জানো যে কেলভিনৰ পৰা যদি চেলচিয়াছত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমি 273 ডিগ্ৰী চেলচিয়াছে বিয়োগ কৰিব লাগিব। গতিকে 700ক যদি আমি 273ৰে বিয়োগ কৰোঁ তেতিয়াহ'লে পাম 27 ডিগ্ৰী। নেক্সটটো হৈছে 573। এতিয়া 573কো 273ৰে বিয়োগ কৰিব লাগিব, গতিকে এনসাৰ পাম 300 ডিগ্ৰী চেলচিয়াছ। নেক্সটটো হৈছে 2 নম্বৰ, তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব পাৰে? উত্তৰ 250 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হ'ব গেছীয়। বিটো হৈছে 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হ'ব গেছীয় আৰু জলীয় দুইটা। নেক্সটটো হৈছে 3 নম্বৰ কুৱেশ্যন, কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? উত্তৰ, কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ বাবে তাপ শক্তিৰ প্ৰয়োজন হয়, কিন্তু ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে। সেই সময়ত প্ৰদান কৰা অতিৰিক্ত তাপে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰাত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা। উত্তৰ, চাপ বৃদ্ধি কৰি নাইবা উষ্ণতা কম কৰি বায়ুমণ্ডলীয় গেছক জুলীয়া অৱস্থালৈ আনিব পাৰি। নেক্সট কুৱেশ্যন পেজ নম্বৰ 6ত আছে। ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? উত্তৰ, শুষ্ক গৰম দিনত উষ্ণতা বৃদ্ধি আৰু আৰ্দ্ৰতা কম হয়, যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়। এই বাষ্পীভৱনৰ বৃদ্ধিৰ ফলত উষ্ণতা হ্ৰাস হয়, সেয়েহে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে। 2 নম্বৰ, গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? উত্তৰ, মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্ৰ থাকে। এই ছিদ্ৰবোৰৰ পানীৰ কণাবোৰ বাহিৰ হৈ আহে। ভিতৰত পানীৰ পৰা নিৰ্গত তাপে পানীৰ কণাবোৰ বাষ্পীভূত কৰে, ফলত পাত্ৰৰ ভিতৰৰ পানীখিনি ঠাণ্ডা হয়। নেক্সট কুৱেশ্যন, হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? উত্তৰ, এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয়, আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা শোষণ কৰে, ফলত হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয়। নেক্সট কুৱেশ্যনটো হৈছে গৰম চাহ বা গাখীৰ কাপত লৈ
খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? উত্তৰ, পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু বাষ্পীভৱনৰ মাত্ৰা বাঢ়িলে সোনকালে ঠাণ্ডা হয়। সেয়ে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ। নেক্সট কুৱেশ্যনটো হৈছে, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে? উত্তৰ, গ্ৰীষ্মকালত আমি কম ৰঙৰ কপাহী কাপোৰ পিন্ধিব লাগে। কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত কৰাত সহায় কৰে, যাৰ ফলত আমাৰ দেহটো শীতল হৈ পৰে। এইবাৰ আহিছোঁ অনুশীলনীৰ কুৱেশ্যন এনচাৰ। তলৰ উষ্ণতাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। অপশ্যন এ দিছে 273 কেলভিন। এতিয়া মই তোমালোকক কৈছিলোঁৱে যে কেলভিনৰ পৰা যেতিয়া আমি চেণ্টিগ্ৰেডত প্ৰকাশ কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগে? 273ৰে মাইনাছ কৰিব লাগে। গতিকে 293ক যদি আমি 273ৰে মাইনাছ কৰোঁ, তেতিয়াহ'লে এনচাৰ ওলাব 20 ডিগ্ৰী চেলচিয়াছ। বিটো হৈছে 470 কেলভিন। 473ক 273ৰে মাইনাছ কৰিলে এনচাৰ ওলাব 193 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। এ 25 ডিগ্ৰী চেলচিয়াছ। এতিয়া কেলভিনত প্ৰকাশ কৰিব লগা হ'লে তাত আমি 273ৰে প্লাছ কৰিব লাগিব। গতিকে 25ৰ লগত যদি আমি 273 প্লাছ কৰোঁ, এনচাৰ হ'ব 298 কেলভিন। নেক্সটটো হ'ব 373 ডিগ্ৰী কেলভিন। 373 ডিগ্ৰী কেলভিনক যদি আমি 273ৰে প্লাছ কৰোঁ, তেতিয়াহ'লে এনচাৰ ওলাব 646 কেলভিন। নেক্সট কুৱেশ্যনটো হৈছে, কাৰণ দৰ্শোৱা। খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। উত্তৰ, ঊৰ্ধ্বপাতনৰ ফলত নেপথেলিন বল কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয়। সেয়ে খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। 2 নম্বৰ বি, মানে দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। উত্তৰ, আঁতৰৰ কণিকাবোৰৰ মাজত ব্যৱধান কম। আঁতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱে বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে। সেয়েহে দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। 4 নম্বৰ, কণিকাবোৰৰ মাজত আকৰ্ষণ বল ঊৰ্ধ্বক্ৰমত সজোৱা। পানী, চেনি আৰু অক্সিজেন। উত্তৰটো হ'ব অক্সিজেনৰ কণিকাবোৰৰ মাজত আকৰ্ষণ কম, তাতকৈ বেছি পানীৰ, তাৰপিছত চেনি। 5 নম্বৰ কুৱেশ্যন, তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি হ'ব? এটা দিছে 25 ডিগ্ৰী চেলচিয়াছ, এটা দিছে 0 ডিগ্ৰী চেলচিয়াছ, এটা হৈছে 100 ডিগ্ৰী চেলচিয়াছ। উত্তৰ, 25 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হ'ব জুলীয়া। 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ অৱস্থা হ'ব গোটা। আনহাতে চি নম্বৰ, 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হ'ব জুলীয়া আৰু গেছীয় দুইটা। 6 নম্বৰ কুৱেশ্যন, যুক্তি দৰ্শাই ব্যাখ্যা কৰা। এ, সাধাৰণ উষ্ণতাত পানী জুলীয়া। বি, সাধাৰণ উষ্ণতাত লোৰ আলমাৰী কঠিন। উত্তৰটো হ'ব এ, সাধাৰণ উষ্ণতাত পানী জুলীয়া। পানীৰ গলনাংক 0 ডিগ্ৰী চেলচিয়াছ আৰু উতলাংক 100 ডিগ্ৰী চেলচিয়াছ। তদুপৰি সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আকৃতি নাথাকে, কিন্তু নিৰ্দিষ্ট আয়তন থাকে। গতিকে সাধাৰণ উষ্ণতাত পানী জুলীয়া। 2 নম্বৰ বি, মানে লোৰ গলনাংক আৰু উতলাংক সাধাৰণ উষ্ণতাতকৈ বেছি। তদুপৰি সাধাৰণ উষ্ণতাত লোৰ দৃঢ় আৰু নিৰ্দিষ্ট আকৃতি আছে। সেয়ে লোৰে নিৰ্মিত আলমাৰীটো কঠিন। নেক্সট কুৱেশ্যন, 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? উত্তৰ, 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰে মাধ্যমৰ পৰা তাপ শোষণ কৰি পানীলৈ পৰিৱৰ্তন হয়, কিন্তু একে উষ্ণতাত থকা পানীৰ কণিকাই তাপ শোষণ নকৰে। সেইকাৰণে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে। নেক্সট কুৱেশ্যনটো হৈছে, উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব? উত্তৰ, 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীন তাপ ধৰি ৰখাৰ বাবে ইয়াত থকা তাপ শক্তিৰ পৰিমাণ উতলা পানীতকৈ বেছি হয়।
সেয়ে পানীৰ ভাপে বেছিকৈ পুৰিব। 9 নম্বৰ কোৱেশ্চন, অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত ABCDE আৰু F নাম দিয়া। এতিয়া ইয়াত এখন চাৰ্ট দিছে, চাৰ্টখন একবাৰ চাই লোৱা। এতিয়া ইয়াত চোৱা, যোনটো A দিছে গোটাৰ পৰা জুলীয়ালৈ গৈছে, গতিকে এটোক আমি গলন বুলি কওঁ। তাৰপিছত B টো দিছে জুলীয়াৰ পৰা গেছীয়লৈ গৈছে, গতিকে জুলীয়াৰ পৰা গেছীয়লৈ গ'লে আমি এটোক বাষ্পীভৱন বুলি কওঁ। C টো দিছে গেছৰ পৰা জুলীয়া, গতিকে গেছৰ পৰা যেতিয়া জুলীয়ালৈ যাব এটোক আমি ঘনীভৱন বুলি কওঁ। তাৰপিছত D টো দিছে জুলীয়াৰ পৰা গোটা, গতিকে জুলীয়াৰ পৰা গোটালৈ গ'লে এটোক আমি স্ফীতিকৰণ বুলি কওঁ। ই টো দিছে গোটাৰ পৰা ডাইৰেক্ট গেছলৈ গৈছে, গতিকে গোটাৰ পৰা যদি গেছলৈ যায় এটোক ঊৰ্ধ্বপাতন বুলি কম। আৰু F টো গেছৰ পৰা ডাইৰেক্ট গোটালৈ গৈছে, তেতিয়াহ'লে আমি তাক কি বুলি কম? ঊৰ্ধ্বপাতন বুলি কম। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা, লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।